এইবাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিত নামিল AJYCPৰ নেতাকৰ্মী। তিনিচুকীয়া ডুমডুমা সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ ৰূপে জিয়াটো পুগাইছে সাধাৰণ ৰাইজক। পথৰ মাজত সৃষ্টি হৈছে প্ৰকাণ্ড বিভিন্ন সময়ত এই পথ মেৰামতিৰ দাবীত দল সংগঠনে প্ৰতিবাদ কৰাৰ সমান্তৰালকৈ বিভাগক স্মাৰক পত্ৰ প্ৰদান কৰি আহিছে। চৰকাৰ তথা সংশ্লিষ্ট বিভাগে এই পথ মেৰামতিৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। দেওবাৰে পুৱাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিত নামিল দল সংগঠনৰ নেতৃবৰ্গ। ৰাইজৰ সহযোগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিৰ উদ্যোগত হাতে হাতে বেলচালৈ শ্ৰমদান কৰি পথ মেৰামতি কৰে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ 30। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডুমডুমা আঞ্চলিক সমিতিৰ শ্ৰমদান কাৰ্যসূচী আজি আৰম্ভ কৰিছোঁ। আৰু আজি এটা কথা আপোনালোকে দেখিবলৈ পাইছে যে NH37 যিটো নেশ্যনেল হাইৱেটোৱে যদি এনেকুৱা এটা দুৰৱস্থা হ'ব, তেতিয়াহ'লে তাৰ আওপুকীয়াকৈ যিবোৰ বাটপথ আছে, সেই বাটপথসমূহৰ আচলতে পৰিৱেশ কি হ'ব। আমি চৰকাৰক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আচলতে ৰাইজ কিমান হাৰাশাস্তি হ'লে ৰাইজে চৰকাৰে এই ৰাস্তাটো আকৌ পুনৰ নিৰ্মাণ কৰি দিব। আচলতে লোক নিৰ্মাণৰ দৰে ইমান ব্যাগুম এটা বিভাগ থকাৰ পিছতো বাৰম্বাৰ ব্যৰ্থ হৈছে এই চৰকাৰখনে এটা বস্তু বুজি পোৱা উচিত যে NH37 ইমান ব্যস্ততাময় এটা ৰাস্তা, যিটো পথ, সেই পথটোৱে অহৰহ যান বাহন অনবৰত অহা যোৱা কৰি থাকে। কিন্তু সেইখিনি সময়ত চৰকাৰে বুজি পাব লাগিছিল যে এইখিনি সময়ত যেতিয়া NH37টো বনাই দিব লাগিছিল, কিন্তু নবনাই পেলাই কিন্তু তাৰ বিপৰীতে এই যিসকল ছাত্ৰ ছাত্ৰী অথবা বিভিন্ন ধৰণৰ ৰোগী আহে, এই ৰোগীসমূহ বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি কৰিছে। গতিকেলৈ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডুমডুমা আঞ্চলিক সমিতি এইটো কাৰণে আমি শ্ৰমদান কাৰ্যসূচী কৰিছোঁ। আৰু ইতিমধ্যে বিভিন্ন ধৰণৰ যিসমূহ স্কুল আছে, স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলে আমাক ইতিমধ্যে অৱগত কৰিছে যে যদি অতি সোনকালে চৰকাৰে এই ৰাস্তাটো নিৰ্মাণ কৰি নিদিয়ে, তেতিয়াহ'লে কিন্তু সিহঁতে প্ৰতিদিনে শ্ৰমদান কাৰ্যসূচী কৰাৰ কথা আমাক অৱগত কৰিছে। গতিকে আমিও এই ক্ষেত্ৰত আমি সহযোগ কৰিম। আৰু আমাৰ এই যি শ্ৰমদান কাৰ্যসূচী প্ৰত্যেক দিনাই শ্ৰমদান কাৰ্যসূচী আমাৰ চলি যাবলৈ আমি আহ্বান জনাইছোঁ। আৰু লোক নিৰ্মাণ বিভাগলৈ আমি এখন স্মাৰক পত্ৰ দিছোঁ। স্মাৰক পত্ৰৰ সৈতে এখন লোক নিৰ্মাণ বিভাগলৈ ছাগল অফিচাৰ যোগেদি, এখন বিধায়কৰ যোগেদি, এখন হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীলৈ। আৰু গতিকেলৈ এই লোক নিৰ্মাণ বিভাগটোত স্বয়ং মুখ্যমন্ত্ৰীয়ে জড়িত হৈ আছে। আৰু কিন্তু অথচ এই বাট পথসমূহ আজি কিন্তু বিভিন্ন সংকটময় অৱস্থাত আছে। আৰু খুব দ গা, একাঠু পানী হ'ব, এনেকুৱা ধৰণৰ গা। আৰু বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে যেতিয়া পৰীক্ষা দিবলৈ যাওঁতে কিন্তু বহু ছাত্ৰ ছাত্ৰী ঘূৰি আহিবলগীয়া হয়। গতিকেলৈ ছাত্ৰ ছাত্ৰী যদিও আমাৰ দেশৰ ভৱিষ্যত বুলি এই চৰকাৰখনে আগুৱা ভাৰে বিভিন্ন ধৰণৰ কথা বতৰা কৈ থাকে, কিন্তু সেই কথা বতৰাৰ মাজত ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ, অৰ্থাৎ স্বাস্থ্য বিভাগ তথা ৰোগীসকলৰ সুবিধা হোৱাকৈ অন্ততঃ ৰাস্তাটো মেৰামতি কৰি দিব লাগিছিল, কিন্তু আজিলৈকে হাৰ নাপালে। গতিকেলৈ আমি আহ্বান জনাইছোঁ লোক নিৰ্মাণ বিভাগক এই ক্ষেত্ৰত, অৰ্থাৎ আমাৰ যি সাংসদ আছে প্ৰধান বৰুৱাকো আমি আহ্বান জনাইছোঁ অতি সোনকালে ৰাইজৰ সুবিধা হোৱাকৈ এই NH37 পথটো নিৰ্মাণ কৰি দিবলৈ। তাৰ লগে লগে ইয়াৰ দাঁতিকাষৰীয়া যিসমূহ উপপথ আছে, এই উপপথসমূহো সিহঁতে অতি সোনকালে নিৰ্মাণ কৰি ৰাইজৰ সুবিধা কৰি দিবলৈ আমি আহ্বান জনালোঁ। যিটোকে আজি ভক্তবৃন্দ গৰমত যাব, হাজাৰ মানুহ যাব, তাৰ ওপৰত আজি সন্তানৰ আমাৰ বিষয়টো আচলতে তেনেকুৱাই আছিল। আৰু দেওবাৰ দিনটো আমি এইকাৰণে লৈছিলোঁ, আচলতে বিভিন্ন ধৰণৰ ধৰ্মাৱলম্বী ভক্তসকলে আজি এই দিনটোত এই পথটোৱে তিনিচুকীয়ালৈ যাব ঢলাৰ পৰা। গতিকেলৈ সেই পথচাৰীসকলৰ যি দুৰৱস্থা, যিটো খালী ভৰি খোজকাঢ়ে, বিভিন্ন ধৰণৰ ভুল এনেকুৱা ধৰণৰ সোমাই থাকিব পাৰে। গতিকেলৈ তেনেকুৱা ধৰণৰ অসুবিধা নাপাবৰ কাৰণে আমি ইয়াত চেইন গ্ৰেভেল অকণমান দি দিছোঁ, যিসমূহ ডাঙৰ গাঁত আছে। গতিকেলৈ এই ক্ষেত্ৰতো তাৰ পৰৱৰ্তী পৰ্যায়ত কিন্তু আমি এটা বস্তু শুনিবলৈ পাইছোঁ, কাইলৈ কিবা বাইক ৰেলী থকাৰ কথা কৈছে। কিন্তু বাইক ৰেলী থকাৰ আগমুহূৰ্তত কিন্তু ৰাস্তাটো যাতে সুবিধা কৰি লয়, সুবিধা কৰি পেলাই যাতে কোনো দুৰ্ঘটনাময় এনেকুৱা সংঘটিত নহয়, তাৰ বাবে কিন্তু ইয়াৰ যি জনপ্ৰতিনিধি আছে, জনপ্ৰতিনিধিও গুৰুত্ব দিয়া উচিত। আৰু গতিকেলৈ আমি আহ্বান জনাইছোঁ অতি সোনকালে ৰাইজৰ সুবিধা হোৱাকৈ এই NH37 পথটো যাতে ৰাইজৰ বাবে নিৰ্মাণ কৰি দিয়ে।